বেপাৰী পুৰা আমি ফটো মই ভিডিঅ' কৰি আছোঁ। সময় দৰ্শক স্বাগতম জনাই আজি মই উপস্থিত আছোঁ ধেমাজি বৰদলনি বুঢ়াকুৰি গাঁৱত। বুঢ়াকুৰি গাঁও যুৱ সমাজৰ উদ্যোগত মাঘী উৎসৱ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন কৰা হৈছে। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যি উদযাপন সমিতি আছে বিষয়ববীয়াসকল আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এই ধৰণে শিশু যুৱক যুৱতী সকলো মহিলা ইয়াত ওলাই আহিছে, এক বিশাল ৰেলী বুলি ক'ব লাগিব বা বিশাল শোভাযাত্ৰা কৰি ওলাই আহিছে। আৰু অসমীয়া জাতীয় সম্পদ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিভিন্ন ইয়াত অসমৰ বিভিন্ন যিসমূহ কৃষ্টি সেইসমূহ কৃষ্টি ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু উদযাপন সমিতি আছে বা বিষয়ববীয়াসকল আহিছে, মই তেখেতলোকৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰিম। এই ধৰণে গাঁও অঞ্চলত বসবাস কৰা শিশুসকল, যুৱক যুৱতীসকল, মহিলাসকল, পুৰুষসকল ইয়াত ওলাই আহিছে। অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি এই ধৰণে যুৱক যুৱতীসকলে আগভাগ লৈছে আৰু যুৱকসকলে আগভাগ লৈছে। আৰু এই ধৰণেই দ্বিতীয় বাৰ্ষিক বুঢ়াকুৰি যি যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা মাঘী উৎসৱ, মই মাঘী উৎসৱৰ আজি প্ৰথম দিন আৰু এই প্ৰথম দিনৰ সাংস্কৃতিক শোভাযাত্ৰাত এই ধৰণে হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু হাজাৰ হাজাৰ ৰাইজৰ যি মন্তব্য মই জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কি অংশগ্ৰহণ? আমি দাৱনী ধান কাটি শেষ হ'ল, এতিয়া মাঘৰ বিহু উদযাপন কৰিছে সমগ্ৰ ৰাজ্যবাসী, কি ক'ব এই ক্ষেত্ৰত? ভাল লাগিছে। আমি দাৱনী ধান কটা শেষ কৰি আমাৰ গাঁৱৰ সকলো ৰাইজে ধান কটা শেষ কৰি আমি মাঘৰ বিহু ভোগালী মেলা গাঁৱৰ সকলো ৰাইজ লগ লাগি আমি পাতিছো। ভাল লাগিছে, বহুত ভাল লাগিছে। এই ধৰণে সমগ্ৰ ৰাইজ ওলাই আহিছে, জাতি জনগোষ্ঠীয় ইয়াত সম্পদ দেখুওৱা হৈছে। আৰু ইয়াত বিভিন্ন ক্ষেত্ৰত গাঁৱৰ ৰাইজে ইয়াত ওলাই আহিছে, একতা যি নিদৰ্শন একতা নিদৰ্শন ইয়াত দাঙি ধৰা পৰিলক্ষিত হৈছে। আৰু এটা উল্লেখ কৰিব লাগিব যে বিভিন্ন সময়ত গাঁও অঞ্চলত বসবাস কৰা যিসমূহ সম্পদ সেইসমূহ হেৰাই যাবলৈ সৃষ্টি হৈছে, কিন্তু আমি ইয়াত জানিবলৈ চেষ্টা কৰিম। কি ক'ব? কেনেকুৱা লাগিছে? মাছ পালে? পালো। কি মাছ পালে? গৰৈ, খলিহনা, পুঠি আছে। মাছে কি কৰিব? খানাত এতিয়া মাজত মিলাই দিম আৰু। কি মাছ পালে বিশেষকৈ আপুনি? গৰৈ মাছ পালো আমি। গৰৈ মাছ পালে? বৰালি মাছ নাই নেকি আজিকালি? বৰালি নাইচোন, পুঠি গৰৈ মাছে পালো। হয়। আৰু এই ধৰণে মহিলাসকলে ইয়াত আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু দেখিছে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই পোনপটীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰদলনি বুঢ়াকুৰি গাঁৱৰ যুৱ সমাজৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন কৰিছো। আপোনালোকে দেখিছে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি বাঢ়ি কৰিছো। আমি বুঢ়াকুৰি গাঁৱৰ যুৱ সমাজে এটা পল লৈ আমি আগবাঢ়ি যাব বিচাৰিছো। আমাৰ উঠি অহা প্ৰজন্ম যুৱক যুৱতীসকলে যাতে শাৰীৰিক মানসিক বৌদ্ধিক সকলো দিশতে আগুৱাই যাব পাৰে আৰু এই আমাৰ গাঁওখনে যাতে একতাৰ বান্ধোনেৰে আমি সকলোকে বান্ধি ৰাখিব পাৰো। আমি এই পৰম্পৰা আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছো আৰু আমাৰ গাঁৱৰ সকলোৰে যেনেধৰণে সঁহাৰি আমি অনাগত দিনতো এই পৰম্পৰা আমি অক্ষুণ্ণ ৰাখিম বুলি আপোনালোকক জনাব বিচাৰিছো। বহুত বেছিয়ে ভাল লাগিছে, বহুত বেছি সুখী মই। পোনপ্ৰথমতে ধন্যবাদ সকলোকে মোক আজি ইয়াতে এনেকে মাতি অনাৰ বাবে। বহুত বেছি ভাল লাগিছে সকলোৰ লগতে লগ পাই। মই ইয়াৰে জীয়ৰী, বৰ্তমান মই গুৱাহাটীত থাকো। ধন্যবাদ। এইদৰে অসমীয়া জাতিয়ে যি বাপতি সাহোন মাঘ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই ধৰণে বিশাল শোভাযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। দাদা কি ক'ব? কেনেকুৱা লাগিছে? অত্যন্ত সুখী। আজি দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ আমাৰ বুঢ়াকুৰি গাঁৱৰ যি মাঘী উৎসৱ আমি যুৱ সমাজ আৰু গাঁৱৰ সহযোগত আমি উদযাপন কৰিব বিচাৰিছো। সেই উদযাপন সমিতিৰ সভাপতি হিচাপে মই অত্যন্ত সুখী। আৰু আজি আমাৰ আটাইতকৈ গৌৰৱ ইউনিভাৰ্চিটি অফ ইণ্ডিয়া আমাৰ দীপশী চুতীয়া যিহেতু আমাৰ গাঁৱৰে জীয়াৰী, তেওঁ আমাৰ লগতে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু শুভেচ্ছা জনাইছো। আৰু আপোনালোকৰ চেনেললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। হয়, এইদৰে বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এক বিশাল শোভাযাত্ৰা, হাজাৰ হাজাৰ ৰাইজ আহিছে। ইয়াত শিশুসকল, যুৱক যুৱতীসকল, পুৰুষ মহিলা, ককা আইতা সকলোবিলাক ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ভণ্টি কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী পৰিহিতা চেতিয়া।
ঠিক আছে যোৱা তোমালোকে কি কৰিছে ইয়াত এই ধৰণে শিশুসকলে বিশেষকে নৱপ্ৰজন্মক শিশুসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ধৰণে শোভাযাত্ৰা ৰেলী কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই পোনপটীয়াভাৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম